আজি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ জন্মদিন সমগ্ৰ ৰাজ্যৰ লগতে নিজ গৃহ সমষ্টি জালুকবাৰীৰ প্ৰান্তে প্ৰান্তে দেখা গৈছে জন্মদিন উদযাপন। মই দেখুৱাইছে আমিনগাঁৱৰ আশী নং লাচিতগড় গাঁও পঞ্চায়তৰ জনতা পাৰ্টিৰ বিভিন্ন প্ৰান্তৰ লগতে দুদিনীয়াকৈ উদযাপন কৰিছে জন্মদিন। 31 তাৰিখে তেওঁলোকে পুৱা সমগ্ৰ আমিনগাঁও অঞ্চলত তেওঁলোকে চাফ চিকুণ কৰিছে আৰু লগতে আজি কেক কাটাৰ লগতে বিভিন্ন ধৰণৰ ধৰ্মীয় নাম প্ৰসংগৰে তেওঁলোকে অসমৰ মুখ্যমন্ত্ৰীগৰাকীৰ জন্মদিন উদযাপন কৰিছে। মই যদি সম্ভৱ হয় তেওঁলোকৰ পৰা জানিব বিচাৰোঁ। এই মুহূৰ্তত দেখাইছোঁ তেওঁলোকে কেক কাটি অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী যিহেতু তেওঁৰ গৃহ সমষ্টি জালুকবাৰী, এতিয়া বৰ্তমান জালুকবাৰী 3টা সমষ্টিত বিভক্ত হ'ল। তাৰপিছত কমলপুৰ আৰু হাজোত কিন্তু তৎক্ষণে কিন্তু এই 3টা সমষ্টিতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ জন্মদিন প্ৰান্তে প্ৰান্তে বিভিন্ন কাৰ্যসূচীৰে পালন কৰিছে। কি ক'ব কেক কাটাৰ লগতে নাম প্ৰসংগ চাফ চিকুণ কি ক'ব কি কাৰ্যসূচী পালন কৰিছে? হয়, আজি আমি ভাৰতীয় জনতা পাৰ্টীৰ 80 নং লাচিতগড় গাঁও পঞ্চায়তৰ সমূহ কৰ্মকৰ্তাই ৰাতিপুৱাৰে পৰা অসমৰ মাননীয় জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ জন্মদিন উপলক্ষে একত্ৰিত হৈ বিভিন্ন কাৰ্যসূচী উদযাপন কৰিছোঁ। চাফাই অভিযান, নাম প্ৰসংগ আৰু প্ৰীতিভোজ, যাতে তেখেতে দীৰ্ঘায়ু লাভ কৰিব পাৰে আৰু তেখেতৰ যি সপোন যাতে বাস্তৱত ৰূপায়িত হয়। তেখেতে ভাৰতত 5ম ৰাজ্যৰ ভিতৰত অসমক লৈ যাবৰ কাৰণে দিনে নিশাই কাম কৰি আছে, আমি দেখিবলৈ পাইছোঁ। আৰু আমি যাতে তাতে কিছু পৰিমাণে তেখেতৰ হাতে হাত ধৰি যাব পাৰোঁ আৰু অনাগত দিনত যাতে ভগৱানে যাতে তেখেতক শক্তি দিয়ে, সাহস দিয়ে, তেখেতৰ যাতে দীৰ্ঘায়ু হয়। আমি এইকাৰণে আজি ভাৰতীয় জনতা পাৰ্টিৰ সমূহ কৰ্মকৰ্তা একগোট হৈ আমাৰ মাজত দেখিছে উত্তৰ কামৰূপ জিলাৰ সভাপতি মহোদয় আছে, আমাৰ শুৱালকুছি মণ্ডলৰ সভাপতি মহোদয় আছে, বিজেপিৰ SC মৰ্চাৰ উপসভাপতি মহোদয় আছে। নিশ্চয়কৈ এটা কথা ক'ল যে পূৰ্বৰ জালুকবাৰী সমষ্টি এতিয়া 3টা সমষ্টি হ'ল আৰু এই 3টা সমষ্টিৰে দেখা গৈছে জন্মদিন উদযাপন বিভিন্ন কাৰ্যসূচীৰে। কি ক'ব? হয়, জালুকবাৰী সমষ্টিৰ হাৰ্ট থ্ৰ' আমাৰ সকলোৰে মানে মৰমৰ হৃদয়ত থকা ব্যক্তিজনৰ আজি জন্মদিন। আমি ভাৰতীয় জনতা পাৰ্টি সকলো কাৰ্যকৰ্তাই লগ হৈ আজি লাচিতগড় গাঁও পঞ্চায়তৰ উদ্যোগত আৰু শুৱালকুছি মণ্ডলৰ সহযোগত আমি পালন কৰিছোঁ। আমি এটাই কামনা কৰোঁ যে তেখেত অনাগত দিনত অসমৰ হৈ তথা ভাৰতবৰ্ষৰ হৈ কাম কৰাৰ শক্তি পাওক, ভগৱানৰ ওচৰত সেই কামনা কৰিছোঁ। লগতে সুস্বাস্থ্য দীৰ্ঘায়ু তেখেতৰ কামনা কৰিছোঁ। আমাৰ লগতে জালুকবাৰী সমষ্টিয়ে হওক বা ভাৰতীয় জনতা পাৰ্টীৰ অসম প্ৰদেশৰ সমগ্ৰ অসমতে আজিৰ দিনটোত উলাহ মালহেৰে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ জন্মদিন পালন কৰিছে। নিশ্চয়কৈ এনেদৰে দেখা গৈছে পূৰ্বৰ গৃহ জালুকবাৰী সমষ্টিত বৰ্তমান যিহেতু 3টা সমষ্টি হ'ল 3টা সমষ্টিতে যোৱাকালিৰ পৰা দুদিনীয়াকৈ বিভিন্ন কাৰ্যসূচীৰ লগতে জন্মদিন উদযাপন কৰিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।